জাতিৰ পিতা যিজন মহাত্মা গান্ধীৰ জৰিয়তে আজি আমি ভাৰতবৰ্ষৰ স্বাধীনতাৰ মুখ দেখিছোঁ। সেই দেশত আমি জীয়াবলৈ সক্ষম হৈছোঁ। আজি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ পৰা উঠি আহি আজি আমাৰ দেশ ভাৰতবৰ্ষ নহয় গোটেই বিশ্বত আজি আমাৰ ভাৰতবৰ্ষখন উন্নত দেশ হিচাপতে পৰিগণিত হৈছে। আৰু সেই দেশত আজি আমি জীয়াই থকা আৰু মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তিৰ মাধ্যমতে আমি জীয়াবলৈ সক্ষম হৈছোঁ বা ভাৰতবৰ্ষত জন্ম লোৱাতে আমি খুবেই ভাগ্যৱান হৈছোঁ। গোটেই পৃথিৱীয়ে আজি আমাৰ দেশক ইমান সন্মান কৰিছে। আজি বৰ্তমান চৰকাৰ নৰেন্দ্ৰ মোদীজীৰ দিনতে আজি আমি গোটেই দেশতে ইমান সন্মান। তো গতিকে আমি এই হৰিজন লীগৰ তৰফৰ পৰা এই সন্মানটো পাই মই বহুত আনন্দিত হৈছোঁ।